নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ নতুন চাকৰি আহি গ'ল আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আৰু আপোনালোকে এইসমূহ পদত আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। কোৱালিফিকেশ্যন মাথো আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে এই ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে। টোটেল আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ বিচৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 12,500 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 16 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।